সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। জজ চাহেব, দৰ্শকসকল, সকলো মানুহেই জীৱনত সুখ, শান্তি আৰু সুস্বাস্থ্য কামনা কৰে, কিন্তু বহু সময়ত দেখা যায় পৰম্পৰাগত ভক্তি সাধনা, বহু চেষ্টা আৰু নানা উপায় অৱলম্বন কৰাৰ পিছতো মানুহে সেই বাস্তৱিক শান্তি লাভ কৰিব নোৱাৰে। আজি আমি আপোনালোকক শুনাম অসমৰ ধুবুৰী জিলাৰ হালাকুৰা গাঁৱৰ বাসিন্দা বিশ্বজিৎ দেৱনাথৰ জীৱনৰ এক বাস্তৱিক আৰু হৃদয়স্পৰ্শী কাহিনী। দীৰ্ঘদিন ধৰি তেওঁ চকুৰ গুৰুতৰ সমস্যাত ভুগি আছিল। ইয়াৰ লগতে মাৰাত্মক কেঁচুমূৰীয়া অৰ্থাৎ পাইলছ ৰোগে তেওঁৰ জীৱনক কৰি তুলিছিল অত্যন্ত কষ্টকৰ আৰু নিৰাশাজনক। দৰ্শকসকল, এনে গভীৰ দুখ, কষ্ট আৰু নিৰাশাৰ মাজত ডুবি থকা বিশ্বজিৎ দেৱনাথৰ জীৱনলৈ কেনেকৈ ঘূৰি আহিল আশাৰ পোহৰ, কেনেকৈ মাত্ৰ এখন পবিত্ৰ পুথি জ্ঞান গংগা পাঠ কৰাৰ পিছতে তেওঁৰ জীৱনত আহিল এটা অকল্পনীয় আৰু আশ্চৰ্যজনক পৰিৱৰ্তন। আহক দৰ্শকসকল, পলম নকৰি আজি আমি শুনো বিশ্বজিৎ দেৱনাথৰ নিজৰ মুখৰ পৰাই অন্ধকাৰৰ পৰা সত্যৰ পোহৰলৈ যোৱা তেওঁৰ জীৱনৰ এই অবিশ্বাস্য যাত্ৰাৰ বাস্তৱ কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। ছাৰ, মোৰ নামটো বিশ্বজিৎ দেৱনাথ। আপুনি ক'ৰ পৰা আহিছে? ছাৰ, মই ধুবুৰী জিলাৰ হালাকুৰাৰ পৰা আহিছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? ছাৰ, মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2017 লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ছাৰ, মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম লোৱাৰ আগতে মই পৰম্পৰাগত সাধনা কৰিছিলোঁ। মই সদায় হনুমান চালিচা পাঠ কৰিছিলোঁ। মই অনুকূলৰ পৰা দীক্ষা লৈছিলোঁ, অনুকূলৰ পন্থৰ পৰা সেইটো মন্ত্ৰ জপ কৰি আছিলোঁ। আৰু মোৰ দেউতাকে বালক ব্ৰহ্মচাৰীৰ শিষ্য আছিল, তেখেতে ৰাম নাৰায়ণৰ নাম মন্ত্ৰ জপ কৰিছিলে, মই সেইটো কৰিছিলোঁ। আৰু বিভিন্ন অনুষ্ঠানত মই গৈছিলোঁ তেখেতৰ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি অনুকূল ঠাকুৰৰ পন্থত গৈ আপুনি ভক্তি সাধনা কৰিছিলে, লগতে আপোনাৰ পৰিয়ালৰ লোকে যেনেদৰে সাধনা কৰিছিলে সেই হিচাপে আপুনিও কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, মই যিটো পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ তাত মই বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। মোৰ বেমাৰতে মই বহুত দুখ পাইছিলোঁ আৰু মানসিকভাৱেও মই দুখ পাইছিলোঁ। আৰু ঘৰত সদায় কাজিয়া হৈ থাকিছিলে, কেতিয়াও শান্তিত থাকিব পৰা নাছিলোঁ। কাৰোবাৰ নহয় কাৰোবাৰ লগত ঘৰত কাজিয়া হৈয়ে আছিলে সদায়। আৰু ছাৰ, আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ। আপুনি যি বেমাৰৰ কথা ক'লে সেই অনুভৱ আমাৰ দৰ্শকসকলক কওক। কেনেধৰণৰ আপুনি বেমাৰত আক্ৰান্ত হৈছিলে যাৰ বাবে নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিব লগা হ'ল? ছাৰ, মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহোঁ, তাৰ আগতেতো মই বেলেগ ভক্তি সাধনা কৰি আছিলোঁ। তেতিয়া মোৰ চকুৰ ইমান প্ৰব্লেম হৈছিলে, মই 1 মিনিটমানো কিতাপৰ ফালে চাই থাকিব পৰা নাছিলোঁ। মোৰ চকুটো বাৰে বাৰে বন্ধ হৈ গৈছিলে, জাপ খাইছিলে। যেতিয়া মই এবাৰ আমাৰ হালাকুৰাত 2016 চনৰ ডিচেম্বৰ মাহৰ পিনে দিল্লীৰ পৰা পুস্তক সেৱাৰ কাৰণে ভকতসকল আহিছিল, তেতিয়া মই এখন কিতাপ পাইছিলোঁ। কিতাপখনৰ নাম হৈছে জ্ঞান গংগা। এই কিতাপখনৰ লিখক আছিল জগতগুৰু সন্ত ৰামপালজী মহাৰাজ। যেতিয়া মই এই কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ, মোৰ যি চকুৰ সমস্যাটো আছিলে, মই কিতাপৰ ফালে 1 মিনিট চাই থাকিব নোৱাৰিছিলোঁ। মোৰ চকুটো বাৰে বাৰে বন্ধ হৈ গৈছিলে। কিন্তু সেই কিতাপটো যেতিয়া মই পঢ়া আৰম্ভ কৰিছিলোঁ, মই ঘণ্টাৰ পাছত ঘণ্টা পঢ়ি আছিলোঁ, মোৰ চকুৰ প্ৰব্লেম হোৱা নাছিলে। আৰু কিতাপত যিটো জ্ঞান আছিলে, জ্ঞানটো পঢ়ি মই শাস্ত্ৰৰ লগত মিলাইছিলোঁ, গীতাৰ লগত মিলাইছিলোঁ, মিলিছিলে। আৰু কিতাপটো পঢ়ি মোৰ মনৰ ভিতৰত যিবোৰ প্ৰশ্ন আছিলে সেইবোৰৰ মই উত্তৰ পাবলৈ আৰম্ভ কৰিছিলোঁ। ছাৰ, এইটো আচৰিত কথা। আপুনি যিহেতু আপোনাৰ যি চকুৰ সমস্যাত ভুগি আছিলে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন পঢ়ি আপুনি সেই চকু যিটো সমস্যা তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। আপুনি সেই চকু সমস্যাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিল নে ছাৰ? ছাৰ, মই গৈছিলোঁ নেপালত, কেইবাবাৰ গৈছিলোঁ, মেচি নেত্ৰালয়লৈ গৈছিলোঁ, কিন্তু বিশেষ একো লাভ পোৱা নাছিলোঁ, ঔষধ খায়েই আছিলোঁ।
আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা পুথিখন আপুনি অধ্যয়ন কৰি যি জ্ঞান প্ৰাপ্ত কৰিলে এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি সন্ত ৰামপাল গুৰুমাজকে গুৰু হিচাপে ধাৰণ কৰিলে? মানে জ্ঞান গংগা কিতাপখনত মানে আমাৰ যে হিন্দু ধৰ্মৰ 4টা বেদ আছে, বেদৰ মানে জ্ঞানখিনি আছে, গীতাৰ জ্ঞানখিনি আছে। গীতাৰ জ্ঞানখিনি মই এনেদৰে পাইছিলোঁ যে মই আগতে ভাবিছিলোঁ মানে মানে কৃষ্ণ মানে মানে সুপ্ৰিম গড বুলি ভাবিছিলোঁ, মানে কৃষ্ণৰ ওপৰত কোনো ভগৱান নাই বুলিয়ে ভাবিছিলোঁ। যেতিয়া মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তাত মই পালোঁ যে গীতাত 18 অধ্যায়ৰ 62 নম্বৰ শ্লোকত দিয়া আছে, অৰ্জুনক কৈ আছে যে তুমি পৰমেশ্বৰ শৰণলৈ গুচি যোৱা, তাৰ শৰণত গ'লে তুমি পৰম সনাতন ধাম প্ৰাপ্ত হ'বা। তেতিয়া মই গম পালোঁ যে শ্ৰীকৃষ্ণ মানে দেৱতা হয়, বিষ্ণুৰ অৱতাৰ, মানে শতগুণ বিভাগৰ এজন মানে দেৱতা, কিন্তু তেখেত মানে পূৰ্ণ পৰমাত্মা নহয়। পূৰ্ণ পৰমাত্মা অইন কোনোবাহে, যিহেতু গীতাত সেইটো লিখা আছে। তাৰ পৰা মই গম পালোঁ যে পূৰ্ণ পৰমাত্মা মানে অইন কোনোবা হয়। জ্ঞান গংগা কিতাপখন মই যেতিয়া ভালদৰে পঢ়িলোঁ তেতিয়া মই জানিব পাৰিলোঁ যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ। ঋকবেদতো 25 ঠাইত মান দিয়া আছে যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ বুলি দিয়া আছে। বেদত এইটোও লিখা আছে কবীৰ অংঘাৰিয়সী বম্ভাৰিয়সী, মানে কবীৰদেৱ বা কবীৰ পূৰ্ণ পৰমাত্মা অংঘাৰিয়সী মানে পাপ নাশকাৰী, আৰু বম্ভাৰিয়সী মানে বন্ধন নাশকাৰী। ইয়াৰ পৰা মই গম পালোঁ যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ হয়। আৰু সেইটো জনাৰ পিছত মই মানে তেতিয়া মোৰ মানে স্ক্ৰীন টাচ মানে এণ্ড্ৰইড ফোনো নাছিলে, তেতিয়া ফোন অহা যোৱাৰ সাধাৰণ এটা ফোন আছিলে। সেইটো মোবাইলেৰে মই কিতাপত যিটো ফোন নম্বৰ দিয়া আছিলে তাত মই মেছেজ কৰিলোঁ, মানে মেছেজ পঠালোঁ যে মই কেনেদৰে নাম দীক্ষা ল'ব পাৰোঁ। মই মেছেজ মানে পঠোৱাৰ 2 দিনমান পিছত হাৰিয়ানাৰ পৰা ফোন কল আহিছিলে, আপুনি নাম দীক্ষা ল'ব বিচাৰে নেকি? মই কৈছিলোঁ হয় মই ল'ব বিচাৰোঁ, কিন্তু তেতিয়া মই 2017 কথা, তেতিয়া মই অলপ সৰুও আছিলোঁ, আৰু ইমান দূৰ মই কেনেকৈ যাম হাৰিয়ানালৈ নাম দীক্ষা লোৱাৰ কাৰণে এই অসমৰ পৰা। মই কেতিয়াও মানে ইমান দূৰলৈ যোৱাই নাছিলোঁ। তেতিয়া মানে ভকতসকলে জনালে যে আপোনাৰ ইমান দূৰলৈ আহিব নালাগে, আপোনালোকৰ অসমতে নাম দীক্ষা কেন্দ্ৰ আছে, তাৰ পৰা আপুনি নাম ল'ব পাৰিব। আৰু মোৰ নাম দীক্ষাৰ মানে ফোন নম্বৰটো দি দিলে। তেতিয়া আমাৰ অসমত ডিব্ৰুগড়ত নাম দীক্ষা কেন্দ্ৰ আছিলে, আৰু তাৰ লগত মই যোগাযোগ কৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নামদান কেন্দ্ৰৰ পৰা জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? ছাৰ, মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা মানে ল'বলৈ ওলাইছিলোঁ ঘৰৰ পৰা, তেতিয়া মই মানে পাইলছৰ বেমাৰত মানে ভুগি আছিলোঁ। মই ভকতসকলক, আশ্ৰমৰ ভকতসকলক এইটোও জনাইছিলোঁ যে মই পাইলছৰ বেমাৰত ভুগি আছোঁ, মই বহিবই নোৱাৰোঁ। মই ডিব্ৰুগড়ো আমাৰ ধুবুৰী জিলাৰ পৰা বহুত দূৰত অৱস্থিত। মই ইমান দূৰ বাট মই মানে কেনেদৰে যাম, মইতো বহিবই নোৱাৰোঁ, মই থিয় হৈ থাকিব লাগে। তেতিয়া ভকতসকলে জনাইছিলে যে আপুনি পৰমাত্মাৰ কাৰণে 1 খোজ আগবাঢ়ক, পৰমাত্মাই আপোনাৰ কাৰণে মানে 100 খোজ আগবাঢ়ি আহিব। সেইটো মই তেনেদৰে কৰিছিলোঁ, আৰু মোৰ যোৱাৰ সময়ত কোনো মানে প্ৰব্লেম হোৱা নাছিলে। আৰু নাম দীক্ষাৰ যেতিয়া মই লওঁ, তাত মই ভাণ্ডাৰা কৰিছিলোঁ, কৰি তাত থকা আশ্ৰমৰ মানে লেট্ৰিনত যেতিয়া মই গৈছিলোঁ, তেতিয়া মই গম পাইছিলোঁ যে মোৰ পাইলছৰ প্ৰব্লেমটো নোহোৱা হৈ গৈছে। মানে সেইদিনাই মানে নাম লোৱাৰ অলপ পিছতে মই লাভ পাইছিলোঁ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি যি আপোনাৰ পাইলছ ৰোগত আপুনি আক্ৰান্ত আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে। সন্ত ৰামপাল গুৰুমাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এই পাইলছ ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আমাক শাস্ত্ৰ অনুকূল ভক্তি সাধনা দিয়ে, যিটো আমাৰ 4 বেদ, 18 পুৰাণ, গীতা এইবোৰত প্ৰমাণিত মানে ভক্তি আমাক প্ৰদান কৰে। শাস্ত্ৰ অনুকূল ভক্তি কৰিলে আমাৰ ডাঙৰৰ পৰা ডাঙৰ বেমাৰ মানে পৰমাত্মাই দূৰ কৰি দিয়ে, আৰু ভকতসকলক মানে সুখী কৰি দিয়ে। ছাৰ, এতিয়া আৰু আপোনাৰ অন্য অনুভৱ জানিব বিচাৰিম, ইয়াৰ উপৰি আপুনি কেনেধৰণৰ আৰু লাভ পাইছে? ছাৰ, শাৰীৰিক লাভটো পাইছোঁৱেই, মোৰ মনত বহুতো প্ৰশ্ন আছিলে। মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহিছিলোঁ, তাৰ আগতে মোৰ মনত মানে বহুতো প্ৰশ্নৰ উদয় হৈ আছিলে যে ইমানবোৰ ধৰ্ম কিয়?
ভগৱানে মানে কিয় ইমানবোৰ ধৰ্ম বনালে, মানে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক মানে বেয়া পায়, ঘৃণা কৰে, এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহৰ লগত কাজিয়া কৰে, বহুতো মানে মানে সমস্যা মই দেখা পাইছিলোঁ। মই ভাবিছিলোঁ ভগৱানে ইমানবোৰ মানে ধৰ্ম কিয় বনালে। যেতিয়া মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানগংগা কিতাপখন পঢ়িলোঁ, তেতিয়া মই জানিব পাৰিলোঁ যে পূৰ্ণ পৰমাত্মাই কোনো মানে ইমান ধৰ্ম বনোৱা নাছিলে। পূৰ্ণ পৰমাত্মাৰ এটাই ধৰ্ম আছিল, মানে আদি সনাতন ধৰ্ম। এই আমি যিখন মানে ব্ৰহ্মাণ্ডত বাস কৰি আছোঁ, এই ব্ৰহ্মাণ্ডৰ মানে গৰাকী হৈছে জ্যোতিনিৰঞ্জন বা মহাকাল বুলি কোৱা হয়। এই মহাকালে মানে গম পায় যে পূৰ্ণ পৰমাত্মা কলিযুগৰ মানে এই সময়টোত পৃথিৱীত অৱতাৰ হৈ আহি এই সত্য জ্ঞানটো প্ৰচাৰ কৰে। সেয়ে তেখেতে মানে ইমানবোৰ আমি যদি মানে গ্ৰন্থবোৰ চাওঁ, আমি জানিম যে সত্য ত্ৰেতা দ্বাপৰ যুগত ইমানবোৰ ধৰ্ম নাছিলে, এটাই ধৰ্ম আছিল সনাতন ধৰ্ম। কলিযুগ অহাৰ লগে লগে ইমানবোৰ ধৰ্ম কিয় হ'ল? আমি যদি চাওঁ ইছলাম ধৰ্ম 1400 বছৰমান আগত আহিছে, খ্ৰীষ্টান ধৰ্ম 2000 বছৰমান আগত, মানে যিমানবোৰ ধৰ্ম যদি আমি চাওঁ 2000 বছৰৰ ভিতৰতে মানে সৃষ্টি হৈছে। ছাৰ, আমাৰ যিহেতু ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, আপুনি এজন শিক্ষিত যুৱক সেই হিচাপে আপুনি তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। এনে ক্ষেত্ৰত ছাৰ আমি জানিব বিচাৰিম, যিহেতু আমাৰ অসংখ্য আধ্যাত্মিক গুৰু আছে, এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰিম? আমাৰ ভাৰতবৰ্ষত মানে হেজাৰ হেজাৰ গুৰু আছে। আমি প্ৰকৃত মানে গুৰুক এনেদৰে গম পাম যাৰ জ্ঞানৰ লগত মানে শাস্ত্ৰৰ মিল আছে। মানে গুৰুজনে যিটো কথা কৈছে মানে এনে ক'লেতো নহ'ব, মানে শাস্ত্ৰত সেইটো প্ৰমাণ থাকিব লাগিব। অকল জগতগুৰু সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ খুলি মানে আমাক দেখুৱাই দিয়ে যে গ্ৰন্থখনত, বেদত, গীতাত এইটো লিখা আছে, আপোনালোকে এইটো কৰিব লাগে। কিন্তু বাকী যিবোৰ গুৰু আছে মানে শাস্ত্ৰৰ জ্ঞানটো মানে প্ৰমাণসহ মানে ব্যাখ্যা দাঙি নধৰে। ছাৰ, আধুনিকতাৰ এই যুগত সকলোৱে বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানে, তেনে ক্ষেত্ৰত এজন গুৰু ধাৰণ কৰি আমি ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ? ছাৰ, আমি মানে আধুনিক যুগ বৰ্তমান চলি আছে, কিন্তু আমাৰ মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য হৈছে মোক্ষ প্ৰাপ্তি কৰা। মানৱ জীৱনটো আমি বাৰে বাৰে অতি সহজে লাভ কৰিব নোৱাৰোঁ, আৰু মানৱ জীৱনটো এবাৰ হাতৰ পৰা গুচি গ'লে আমি বহুত মানে পস্তাব লাগে। কবিৰ চাহেবৰ এটা বাণীত আছে, মানৱ জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পাত্তা টুট গিৰে বহুৰ না লাগতা ডাৰ। আৰু আমাৰ ধৰ্মগুৰুসকলেও কয়, আৰু আমাৰ গ্ৰন্থবোৰতো আছে যে আমি ভক্তি কৰিব লাগে, আৰু আমি সত্য ভক্তি কৰিব লাগে। সত্য ভক্তি কৰিলেহে আমি মোক্ষ প্ৰাপ্ত কৰিব পাৰোঁ। সেয়ে আমি মানে ভক্তিও কৰিব লাগে। ছাৰ, যিহেতু আপুনি আপোনাৰ অনুভৱ আজি দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? মই দৰ্শকসকলক এইটোৱে মানে প্ৰাৰ্থনা জনাওঁ যে মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা তেতিয়া মই নাম দীক্ষা লোৱাই নাছিলোঁ। যেতিয়া মোৰ আগৰ পৰাই চকুৰ প্ৰব্লেম আছিলে, মই ইতিমধ্যে মানে সেইটো কৈছোঁ আপোনালোকক, যে মই কোনো কিতাপে মই মানে 1 মিনিটৰ বেছি মানে চাবই পৰা নাছিলোঁ। মোৰ চকুটো অকলে মানে বন্ধ হৈ গৈছিলে। যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ কিতাপটো মই পঢ়া আৰম্ভ কৰিছিলোঁ, মই ঘণ্টাৰ পাছত ঘণ্টা মানে পঢ়িব পাৰিছিলোঁ। আৰু মোৰ ইমানেই সমস্যা আছিলে যে মই নাম দীক্ষা কেন্দ্ৰলৈ মানে যোৱাটোও মোৰ কাৰণে মানে অসাধ্য আছিলে, কাৰণ মই বহিবই পৰা নাছিলোঁ। যেতিয়া মই যাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই মোৰ মানে প্ৰব্লেমটো মানে নোহোৱা হ'বলৈ ধৰিলে। আৰু নাম দীক্ষা লোৱাৰ পাছত মোৰ পালছৰ প্ৰব্লেমটো মানে সম্পূৰ্ণৰূপে ভাল হৈ গ'ল। তা আপোনালোকে যদি এনেকুৱা লাভ পাব বিচাৰে, তেনেহ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আপোনালোকৰ কল্যাণ কৰাওক। আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসং শ্ৰৱণ কৰক, জ্ঞানগংগা কিতাপখন পঢ়ক, আৰু আপোনালোকে যদি নাম দীক্ষা ল'ব খোজে, তেনেহ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত মানে যিটো মানে ফোন নম্বৰৰ লাইন তলত দিয়া থাকে, সেইটোত যোগাযোগ কৰি আপোনালোকৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰত যোগাযোগ কৰি আপোনালোকে নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। कि झूठे सुख को सुख कहे আমি ইজনে আনজনতকৈ কম দুখত থকা বুলি মানি তাকেই সুখ বুলি মানি আছো। যেনেকৈ
তেওঁৰ 3জন পুত্ৰ আছে, এজন পুত্ৰৰ মৃত্যু হ'ল আৰু মূৰ মাৰি মাৰি কান্দি আছে। কিয়? সৰুৰ পৰাই লালন পালন কৰে, মৰম কৰে, গা ধুই দিয়ে, কাপোৰ ধুই দিয়ে, নিজৰ মুখৰ পৰা উলিয়াই খুৱাই দিয়ে যে তুমিয়েই খোৱা, তাৰপিছত কাঢ়ি লোৱা হয়। গতিকে দুখ বহুত লাগে। কিন্তু আমাৰ কোনো ৰক্ষাও নাই, কাৰণ আমি লেতেৰা লোকত আছো। আন এজনৰ এটাই পুত্ৰ আছিলে, সি মূৰ মাৰি কান্দি আছিলে। সুখ ব্যক্ত কৰা ভগত, মানে ইফালৰ সিফালৰ পৰা কুলৰ মানুহ সম্পৰ্কীয় আহিছিলে, খোৱা বস্তু গিলিব পৰা নাছিলে। ইমানতেই সেই ব্যক্তিজন আহে যাৰ এটাই পুত্ৰ আছিলে, আৰু সিও কিছু বছৰ আগতে মৃত্যুপ্ৰাপ্ত কৰিছিলে। গতিকে সকলো সান্তনা দিয়াসকলে ক'লে যে শুনা ভাই, ইয়াততো মৃত্যু, নাজানো কেতিয়া কাৰ হৈ যায়, কাৰ লগত কি ঘটনা ঘটে। ইয়াততো সকলোৰে লগত হয়, কেইজন হওক চোৱা। ইয়াৰ এটাই পুত্ৰ আছিলে আৰু তাৰেই মৃত্যু হ'ল। এতিয়া সিও ধৈৰ্য ধৰিছে, গতিকে তুমিও ধৰা, অলপ ৰুটি খোৱা। তেতিয়া তাৰ মনত ধৈৰ্য আহিল। তেতিয়া সি সুখ অনুভৱ কৰিলে যে হে ভগৱান, ইয়াৰতো এটাই পুত্ৰ আছিলে, সিও মৰিল আৰু মোৰতো দুটা আছেই। তাৰে কিছু সময়ৰ পাছত সি সাহস পালে আৰু অকণমান ৰুটি খালে। কিনো সুখ পালে, ইয়াকেই সুখ বুলি মানি আছো। परमात्मा कहते हैं झूठे सुख को सुख है ये मान रहा मनबोध। এজন ভগতে কৈ আছিলে যে মোৰ কন্যা জন্ম হ'ল। সেই কন্যাজনীৰ মল দুৱাৰ নাছিলে, দুখৰ পাহাৰ ভাগিল। মেডিকেললৈ যেতিয়া নিলে, যিটো ৱাৰ্ডত মোৰ ছোৱালীজনীক এডমিট কৰাইছিলোঁ, তাতে এনেকুৱা আৰু 4-5টা কেছ আছিলে। তেতিয়া মোৰ অলপ শান্তি হ'ল যে যি নহওক, মোৰ দৰে আৰু আছে। কিনো শান্তি পালা, তাতে গৈ সমস্যা সমাধান পালা নেকি? এনেকৈ ভাবিলে যে ইহঁতো দুখত আছে যেতিয়া কোনো কথা নাই, ইয়াক সুখ বুলি ধৰি আছো আমি। গতিকে ইয়াক পৰমাত্মাই কয়, ये संसार समझदा नाही कहंदा श्याम दोपहरे नु और गरीबदास ये वक्त जात रोगे स्पैरे नु। এই সময়ত মনত পেলাই পেলাই কান্দিবা যেতিয়া মনুষ্য জীৱন হাতৰ পৰা যাব। এতিয়া সুখৰ কথা নাজানাই ভগৱান কবি চাহেবে সুখ দিব, আৰু তেওঁ সুখ কেনেকৈ দিয়ে। এবাৰ আপুনি এই পৰমাত্মাৰ শৰণলৈ আহক, সঁচা মনেৰে, সঁচা অন্তৰেৰে আৰু সঁচা শ্ৰদ্ধাৰে মৰ্যাদাত থাকি কিছুদিন ভক্তি কৰি চোৱা। আপোনাৰ মুখৰ থু শুকাই যাব। ইমানেই সুখৰ কথা কবা আনক, সন্মুখৰজনে ভাবিব যে আপুনি এই সকলো মিছা কৈ আছে, কিন্তু আপুনি সঁচাই কৈ আছে সকলো। সন্মুখৰজনে ভাবিব যে ই পাগল হয়, মিছা কৈ আছে সকলো। কিন্তু এতিয়া আপুনি সেই সুসাগৰ পালে, সেই পৰম পিতাক পালে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষৰ কথা কৈছে। পুৰুষ মানে প্ৰভু স্বামী। এজন ক্ষৰ পুৰুষী 21 ব্ৰহ্মাণ্ডৰ স্বামী। এই কাল যি কালৰ লোকত আমি বাস কৰি আছো, এই ব্ৰহ্মাণ্ডত এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে। ইমানেই প্ৰভু আছে, ইমান মালিক আছে। এজন ক্ষৰ পুৰুষ যি 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী। 15 নম্বৰ অধ্যায়ত আকৌ 16 নম্বৰ শ্লোকত দুজন পুৰুষৰ কথা কৈছে। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ 17 নম্বৰ শ্লোকত কৈছে যে বাস্তৱত যিজন শ্ৰেষ্ঠ ভগৱান প্ৰভু, তেওঁতো এই দুজনতকৈ কোনো বেলেগ। কোৱা হয়, उत्तम पुरुष है तू अन्य परमात्मा इति उदारत ये लोक चरण आविश्य विवर्ती अवैश्वर। যি উত্তম পুৰুষ আছে, পুৰুষোত্তম সত্য ভগৱান, এই দুজনতকৈ বেলেগ, আৰু বাস্তৱত তেওঁক পৰমাত্মা বোলে। তেওঁ বাস্তৱত পৰমাত্মা হয়, তেওঁ শ্ৰেষ্ঠ আত্মা। পৰমাত্মাৰ পৰিভাষা কি, ডেফিনেশ্যনটো কি? পৰমাত্মা, পৰমাত্মাৰ অৰ্থ শ্ৰেষ্ঠ আত্মা। পৰম মানে শ্ৰেষ্ঠ, আৰু শ্ৰেষ্ঠ আত্মাই এইবোৰ কাম কৰিব। কাৰোবাৰ ভৰি কাটি গৈছে, কাৰোবাৰ চকু বেয়া হৈছে, কোনোবা অন্ধ, কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ পুত্ৰ কাৰোবাৰ পুত্ৰী ঢুকাল, সমগ্ৰ কুল নাশ হ'ল। কেতিয়া প্ৰলয় আহে কোনেও নাজানে। গতিকে এয়া পৰমাত্মাৰ স্থান নহয়, এয়া পৰমাত্মাৰ লোক নহয় য'ত আমি আছো। পৰমাত্মাৰ পৰিভাষা হ'ল শ্ৰেষ্ঠ আত্মা, আৰু শ্ৰেষ্ঠ আত্মা তেওঁ যিয়ে কেৱল সুখ দিয়ে, দুখ নিদিয়ে। যেনে আমৰ গছবোৰ ছাঁ দিয়ে আৰু মিঠা ফলো দিয়ে, এই প্ৰকাৰে সমৰ্থবান পৰমাত্মা কবিৰ ভগৱান।
আৰু এওঁৰ শৰণলৈ অহাৰ পিছত আপোনাৰ ওপৰত কিমান দয়া হ'ব। আপুনি ভাবিবও নোৱাৰি এনেকুৱা সুখ আপোনালোকে পাব। যেনে ভকতসকলৰ অভিজ্ঞতা আপোনালোকে শুনে। কালি আপোনালোকে শুনিছিলে এজন ভকত বৰ সৰল আছিল তেওঁ, আৰু তেওঁ কৈছিলে যে মোক কোনোবা ইয়াৰে ভকত এজনে মোক ক'লে যে এনেকৈ দেৱী দেৱতাৰ পূজা কৰিব নালাগে, এজন ভগৱানৰ ভক্তি কৰা। তেতিয়া মই গালি দিলো, বহুত বেয়াকৈ ক'লো যে আমাক পূজা কৰিবলৈ বাধা দিছা। আকৌ দাতাই দয়া কৰিলে, কিতাপ পঢ়িলো, তাৰপিছত মই ইয়ালৈ আহিলো। ইয়াৰ পৰা আকৌ গ'লো, মই মোবাইল বন্ধকত থৈ আহিলো 1000 টকাত, আৰু দাতাই 1000 টকা দিলে সিটো ঘূৰাই আনিবলৈ যে লোৱা। পৰমাত্মাই কয়, चारों युगों में देख ले हमने किसका रखा मार, द्रव सुता को दिन ने लीर जाके अंत बढ़ाए चीर। গতিকে এয়া এটা পৰমাত্মা এইবোৰ কথাত প্ৰসন্ন হয় যে মোৰ ওচৰলৈ আহিবৰ বাবে ই ইমান কষ্ট কৰিলে। পইচা নাই তথাপিও কষ্ট কৰি আহিছে। কোৱা হয় নুক্তেহে পৰীক্ষা আছিল তেওঁৰ। नुकते ऊपर रिच जाएगा रे, करोड़ कर्म जल जा तुम्हारे। আকৌ চাকি জ্বলাবলৈ পইচা নাথাকিলে ভগৱানে নিজে যায় 1 কিলো ঘি দিবলৈ, কয় ঘৰৰ মানুহে দিছে। আমি আগতে শুনিছিলো নৰসিৰ ভাত কৰি দিলে, নৰসিৰ খুন্দি দি দিলে। ইয়াত সদায় দি আছে সত্য দুবাশ্ৰম বৰবালাত নাম প্ৰাপ্ত প্ৰাণীবোৰক সি কবি ভগৱানে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে, আৰু আপোনালোক বাস্তৱত এক ভাগ্যৱান প্ৰাণী, যিয়ে এনেকুৱা সময়ত মানৱ শৰীৰ পাইছে, যিটো সময়ত পৰমাত্মাই নিজৰ সেই গুপ্তধন খুলি দিছে, যিটো আজিলৈকে কালৰ পৰা বচুৱাই লুকুৱাই বিভিন্ন চেষ্টাৰে ইয়ালৈকে আনিলে। এতিয়া পুণ্যাত্মাসকল, আপোনালোকে দেখিছে ভগতসকল কিমান সৰল। দাস প্ৰফুল্লিত হৈ যায় যে এই দাসৰ দ্বাৰা দিয়া জ্ঞানেৰে পৰমাত্মাৰ সন্তান ৰঙীন হৈ পৰিছে। এতিয়া এওঁলোকক ব্ৰহ্মা বিষ্ণু মহেশ্বৰীয় জ্ঞানত পৰাজিত কৰিব নোৱাৰে, সিহঁত হাৰি যাব। এতিয়া সেই অমূল্য জ্ঞান প্ৰাপ্ত কৰিছে। এতিয়া পুণ্যাত্মাসকল, सतगुरु आए दया करी, ऐसे दीन दयाल, बंदी छोड़ वृत्तास कहा, जठर अग्नि प्रतपाल। सतगुरु आए दया करी। পৰমাত্মাই স্বয়ং ই সদ্গুৰু হৈ আহে। আপোনালোকক দাসে বহুবাৰ সদগ্ৰন্থৰে বেদেৰে প্ৰমাণিত কৰিছে যে সেই পৰমাত্মাই কেনেকুৱা লীলা কৰে, তেওঁ ক'ত থাকে, কোন হয়, কেনেকুৱা হয়, কেনেকৈ পোৱা যায়, আৰু সেই প্ৰমাণ ক'ত আছে। গতিকে আপোনালোকে সেই পৰমাত্মাক চিনি পাবলৈ বহুত প্ৰমাণ একত্ৰিত কৰিবলগীয়া হ'ল, যাতে পৰমাত্মাৰ সন্তানে নিজৰ মালিকক চিনি পাওক। সদগ্ৰন্থৰ পৰা প্ৰমাণ দিলো। যিবোৰ সদগ্ৰন্থক আমি আজিলৈকে হৃদয়াৰ্য বুলি মানি আহিছো, সত্যবিদ্যাৰ কিতাপ বুলি মানো, বেদৰ পৰা, গীতাৰ পৰা, পুৰাণৰ পৰা, কোৰাণ, বাইবেল, গুৰু গ্ৰন্থ চাহেবৰ পৰা, আৰু লগতে সেই সাক্ষীবোৰৰ মহাপুৰুষসকলৰ সৈতে মুখামুখি কৰালো, যাক পৰমাত্মাই স্বয়ং আহি লগ কৰিছিল। যেনেকুৱা তেওঁ লীলা কৰে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ নম্বৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96, 96, 16 পৰা 20লৈকে, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 মন্ত্ৰ 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8 আৰু 9, আৰু বহুত প্ৰমাণ প্ৰত্যেক বেদতে। তাত লিখা আছে যে পৰমাত্মা ওপৰৰ লোকত এজন ৰজাৰ সমান এখন সিংহাসনত বিৰাজমান,
আৰু তাৰ পৰা ইয়ালৈ আহে কালৰ লোকলৈ অজ্ঞানতাক আঁতৰাবলৈ। কাৰণ কাল ভগৱানে প্ৰত্যেক প্ৰাণীৰ মনৰ পৰা পৰমাত্মাক পাহৰাই দিছে আৰু নিজকে নিজে প্ৰভু বুলি সিদ্ধ কৰি দিছে আৰু সকলোৰে ভিতৰত অজ্ঞানতা ভৰাই দিলে। এতিয়া সকলোৱে মৃত্যু আৰু জীৱনক অন্তিম বুলি মানি ল'লে। কোনোবা মৰিছে যদি মৰিছে, কোনো কথা নাই, আমি ঠিকেই আছো। গতিকে পৰমাত্মাই কয় যে আপোনালোক কেতিয়ালৈ বাচিব। আমি এইবোৰ কথা ভাবিবলৈ বন্ধ কৰি দিছো। গতিকে তেওঁ স্বয়ংই আহি এই জ্ঞান দিয়ে। সদগ্ৰন্থই প্ৰমাণিত কৰে, কয় যে সেই পৰমাত্মা তাৰ পৰা গতি কৰি আহে, মানে খোজকাঢ়ি আহে, ভাল আত্মাবোৰক লগ কৰে আৰু তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰায়, নিজৰ সাক্ষী বনায়। গতিকে আপোনালোকৰ অজ্ঞানতা আঁতৰাবলৈ, আপোনালোকৰ পিতাক চিনি পাবলৈ, যাতে তেওঁক আপোনালোকে চিনি পায়, সকলো সদগ্ৰন্থৰ জ্ঞান পৰমাত্মাই দাসক দিছে। তাৰপিছত সি মহাপুৰুষসকলৰ অনুভৱ, মহাপুৰুষৰ বাণী, যাক ভগৱানে পালে, তেওঁলোকে ভগৱানক কেনেকৈ অনুভৱ কৰিলে, কেনেকুৱা বুলি ক'লে, কেনেকৈ তালৈ গ'ল, কি প্ৰকাৰে সেই পৰমেশ্বৰে তেওঁলোকক আকৌ এৰিলে, সকলো লোক দেখাই, সেয়া আপোনালোকক দেখুৱালো। এতিয়া আমি আমাৰ পৰমাত্মাক চিনি পাবলৈ যোগ্য হৈছো। প্ৰথমে শিক্ষিত কৰিলে আপোনালোকক। আগতে শিক্ষা নাছিলে আৰু এই শিক্ষাৰো একেবাৰে আৱশ্যকতা নাছিল আমাৰ। ই অসাধুহে বনায়, অহংকাৰী বনায়। এজন সৰু সুৰা অধিকাৰী হয়, কোনোবা IPS হয়, কোনোবা IAS হয়, বা কোনোবা MLA MP হয়, মন্ত্ৰী হয়, প্ৰধানমন্ত্ৰী হয়, অথবা ডক্তৰ ইঞ্জিনিয়াৰ হয়। সিহঁতৰ ইমান অহংকাৰ হৈ যায়, ইমান দম্ভ হৈ যায়, আৰু যদি 1 মিনিটতে মৃত্যু হৈ যায়, তেন্তে গাধ হৈ ঘূৰিব, কুমাৰে পিঠিত বোজা দিব, কি লাভ এই জীৱনৰ। গতিকে এই তত্ত্বজ্ঞানেৰে আমাৰ বুদ্ধি ছেট হ'ব, আমি নিজকে নিজে বুজি পাম আৰু আমাৰ দক্ষতাৰ বিষয়ে আমি জানিম। তেতিয়া আমি সেয়েহে এই শিক্ষাই বহুত বেয়া কৰিলে। কিন্তু পৰমাত্মাই জানিছিল যে এবাৰ ইহঁতক বেয়া কৰিবই লাগিব। কেনেকৈ কৰিব? আপোনালোকে দেখে কেনেকৈ পোছাক পিন্ধে ভাৰতত, আৰু আগতে কেনেকৈ পিন্ধিছিলে। অযথা কোনো অৰ্থ নোহোৱাকৈ কাৰ্টুন হৈ ছোৱালীবোৰ ঘূৰে, কাৰ্টুন হৈ ল'ৰাবোৰো ঘূৰে। ইয়াকেই কি বিকাশ বুলি কয়? কিন্তু মালিকে জানিছিল আৰু প্ৰথমে শিক্ষিত কৰাম। শিক্ষিত কৰাই তাৰ পিছতে ইনষ্ট্ৰুমেণ্ট, উপকৰণ বনাই দিলে। ইলেক্ট্ৰনিক মিডিয়া বনালে, CD DVD বনালে, মোবাইল বনাই দিলে, ইণ্টাৰনেট বনাই দিলে, আৰু এই TV চেনেল বনাই দিলে, যাতে মোৰ সন্তানে স্বয়ং চাব পাৰে নিজ চকুৰে সেই সদগ্ৰন্থবোৰত যে ভগৱান কেনেকুৱা, ক'ত থাকে ভগৱান, কি কৰে ভগৱানে, আৰু ক'ত আছে তাৰ প্ৰমাণ। সেইবাবে পৰমাত্মাই এই উপকৰণ আপোনালোকক দি দয়া কৰিছে। আপোনালোকে নাজানে আপোনালোকৰ বাবে কিমান সুবিধা কৰি থৈছে পৰমাত্মাই। কেতিয়াবাৰ পৰা বিচাৰি আছে আপোনালোকক, কিন্তু আপোনালোকে ভাং খাই পৰি আছে এই কালৰ লোকত। কবিৰ চাহেবে কয়, गोता मारो स्वर्ग में और जा बैठू पाताल, और गरीबदास ढूंढता फिरूं अपने हीरे मोतीलाल। এতিয়া চাওক পৰমাত্মাৰ বিষয়ে ভগৱদেৱজনে কি কৈ আছিলে নিজৰ অভিজ্ঞতাৰে, যে কেনেকৈ মই পৰমাত্মাক পালো, এই মাৰ্গ পালো। হঠাৎ টিভিত দেখিলে ना गुजरात में और कौन बता का एक एक आदमी ने और कैसे समझ पावे। এতিয়া ধৰক মই কাৰোবাক কিবা বুজাওঁ, তেতিয়া বহুত বাদ বিবাদ কৰিব মোৰ লগত। আৰু যদি উঠি গৈ টিভিৰ সন্মুখত বহে, ঠিক আছে, টিভিৰ সন্মুখত বহা, যি ঘণ্টা 1.5 ঘণ্টা হতংগ চলিব, তেতিয়া তেওঁৰ লগত বাৰ্তাটো মই কৰিব নোৱাৰো, না বিবাদ কৰিব পাৰিম। ব্যৱসায়টো তেওঁ শুনিবই লাগিব, লাগিলে গালি পাৰিয়ে শুনক, এতিয়া শুনিবই লাগিব। আৰু শুনিলে ভিতৰতো সোমাব, কাৰণ এয়া অমূল্য জ্ঞান। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই আপোনালোকৰ বাবে বহুত কৰি থৈছে। আপোনালোক বালক কালৰ লোকত বন্দী হৈ আছে। আপোনালোকে নিজৰ দুখৰ কথা নাজানে, কিন্তু পিতৃয়ে জানে। গতিকে ইয়াৰ পৰা উলিয়াবলৈ পৰমাত্মাই এই সময়টো চিলেক্ট কৰিছিল। এই সময় বাছি লৈছিল মধ্য প্ৰজন্মৰ, কলি যুগৰ। তেতিয়া পৰমাত্মাই কৈছিল যে যেতিয়া 5505 বৰ্ষ কলি যুগৰ অতিক্ৰম হ'ব, তেতিয়া মই আহিম
স্বয়ং নোহোৱাৰ বাবে দাসক পঠিয়ালে। এতিয়া প্ৰধানমন্ত্ৰীয়ে আহক বা প্ৰধানমন্ত্ৰীয়ে নিজৰ কোনো ৰিপ্ৰেজেণ্টেটিভকে পঠাই দিছে ফুল পাৱাৰ দি, তেতিয়া প্ৰধানমন্ত্ৰী বুলিয়ে ভাবিব লাগে। তেওঁৰ বচনত শক্তি প্ৰধানমন্ত্ৰীৰ সমানেই থাকে। গতিকে এই দাসক পঠিয়াইছে পুণ্যাত্মাসকল সকলো সদগ্ৰন্থ মুখামুখি কৰাই দিবলৈ। এই সদগ্ৰন্থবোৰক আমাৰ হিন্দুৰ সদগ্ৰন্থবোৰক আমাৰ ধৰ্মগুৰুসকলেই বুজি নাপালে, না গীতা বেদ পুৰাণ, যি টি অযথা অৰ্থ ক'বলৈ ধৰে আৰু নিজৰ নাম থৈ লয় যে আমি বেদৰ পৰা পুৰাণৰ পৰা আৰু শ্ৰীমদ ভাগৱত গীতাৰ পৰা আপোনাক জ্ঞান শুনাই আছো। তেওঁলোকে কখই নাজানিছিলে বেদ গীতা আৰু পুৰাণৰ। এতিয়া তেওঁলোকৰ সন্মুখলৈ আহিল যিসকলে এই জ্ঞান শুনি থৈছে। তেওঁলোকৰতো ক্লিয়াৰ হৈ গ'ল যে তেওঁলোক ভ্ৰমিত হৈ আছিল। এনেকৈয়ে কোৰাণ শ্বৰীফ পঢ়াসকলৰ কোৰাণ শ্বৰীফৰ জ্ঞান নাছিলে। পুণ্যাত্মাসকল আমি ভাষাটো নাজানো, কি ভাষা হয় লিল্লা লিল্লুহু একেবাৰেই বুজি নাপাওঁ। এইটো বিচাৰ কৰিবলগীয়া কথা। কবি চাহেবে দিয়া মগজু আছে এই দাসৰ। মই জানিছিলোঁ মোৰ কিমান বুদ্ধি আছিল। এতিয়া মই জানো পৰমাত্মাই দিয়া এই তেওঁ কৰা বুলি হৈ আছে। এতিয়া যে ইলেক্ট্ৰনিক যি ছিষ্টেম বনোৱা হৈছে, টিভি, ইণ্টাৰনেট, DVD, কম্পিউটাৰ, এয়া মনুষ্যই বনাব নোৱাৰে। মোবাইলবোৰ সৰু সৰু বনাই দিছে। ইয়াত পৰমাত্মাৰ বহুতকেইখন সৎসংগ ভৰাব পাৰি, 50, 100খন 2-2 ঘণ্টাৰ। গতিকে পৰমাত্মাই দয়া কৰিছে যে মোৰ সন্তানসকলে এই কালৰ লোকতো বিজি হৈ থাকিবই লাগিব, কাৰণ ইয়াততো কৰ্মই প্ৰধান। আৰু সত্যলোকত কৰ্মই প্ৰধান নহয়, তাততো কেৱল আনন্দহে আছে। সকলোবোৰ সুখ আপোনাৰ উপলব্ধ হ'ব। সেইবাবে পৰমাত্মাই এই জীৱৰ কল্যাণাৰ্থে কাম কৰিছে। যেনেকৈ পৰহি এজন ভকতে কালি নিজৰ ইণ্টাৰভিউত কৈ আছিলে নিজৰ অভিজ্ঞতা যে আমি ৰাজস্থানৰ পৰা আহোঁ আৰু ৰাজস্থানৰ পৰা আমাৰ প্ৰায় যেতিয়া আমি ট্ৰেইনত উভতি যাওঁ সৎসংগ শুনি, হিছাৰৰ পৰা যোধপুৰলৈ যায় ট্ৰেইন, সেইখন খালী হৈ যায়, গোটেই ভকতেহে তাত প্ৰৱেশ কৰে। তেতিয়া চাব লগা হয় কোনোবাই নিত্য নিয়ম কৰি থাকে, কোনোবাই মন্ত্ৰ, কোনোবাই পৰমাত্মাৰ চৰ্চা কৰি আছে, কোনোবাই ভোজন কৰি ইয়াৰ পৰা যি প্ৰসাদ লৈ যায়। যেতিয়া চৰ্চা চলি থাকে তেতিয়া তাতে থকা আন মানুহো আহি বহে। তেওঁলোকেও জানিব বিচাৰিব, তেওঁলোকৰ ওপৰতো তাৰ প্ৰভাৱ পৰিব। এই বাণীয়ে গোটেই পৰিৱেশতে প্ৰৱেশ কৰিব। আৰু যেনেকৈ কিছুমান এনেকুৱা পাপ আছে মানুহৰ পৰমাত্মাৰ বাণী শুনিয়েই শেষ হৈ যায়, তাৰ পিছত চেতনালৈ আহে। যেনেকৈ কোনোবা এজনক সাপে খুটিয়াইছিলে, আগতে আধ্যাত্মিক ট্ৰিটমেণ্টহে কৰাইছিলে, তেতিয়া বেজ আছিলে যিয়ে জৰা ফুকা কৰিছিলে। বিষ উলিওৱাজনে এটা মন্ত্ৰ মাতিছিলে, যিজনক সাপে খুটিয়াইছে তেওঁতো অচেতন হৈ পৰি আছে। এতিয়া তেওঁ না সেই মন্ত্ৰৰ লেংগুৱেজ জানে, না তেওঁ শুনা পায়। তাৰ পিছত যিজন বেজ বিষ উলিওৱা সেই মন্ত্ৰটো বাৰ বাৰ বুৰবুৰাই মাতে। সেইকাৰণে সেই মন্ত্ৰৰ দ্বাৰা বিষ ওলাই যায় সাপৰ। তাৰ পিছত চেতনালৈ আহে। না তেওঁ শুনা পাইছিলে, না তেওঁ ভাষা জানে তেওঁ কি কৈ আছিলে, কিন্তু প্ৰভাৱিত কৰিলে। ঠিক এই প্ৰকাৰে এইটো মন্ত্ৰ হয় সেই পৰম পিতাৰ। আপোনাক সেই কাল ভগৱানে খুটি থৈছে অজগৰে। এই বিষ পৰমাত্মাৰ এই মন্ত্ৰৰ বাহিৰে একৰি উলিয়াব নোৱাৰে। গতিকে এই যি পৰমাত্মাৰ বাণী, সেয়া কালৰ বিষ উলিওৱাৰ বাবে আপোনালোক অচেতন হৈ আছে এই লেতেৰা লোকত। এয়া বাস কৰা স্থান নহয়। 1 মিনিটতে নাজানো কি প্ৰলয় আহে। এখন ৰুটিৰ বাবে গোটেই দিনটো ভ্ৰমি ফুৰে, মিছা কথা কৈ ফাঁকি দিয়ে, নাজানো কি কি অত্যাচাৰ কৰে, তাৰ পিছত পাপ ভুগিব লাগে, কুকুল হয়, মূৰত পোক লাগে। গতিকে এই যি বাণী পৰমাত্মাই যি সাধন দিছে আপোনাক, মোবাইল বৃদ্ধই হওক বা বালকেই হওক সকলোৰে আছে, ভনী জীয়ৰীৰ লগতো আছে। আগতেতো ইয়াত অযথা বস্তুবোৰহে আছিলে, চিনেমা ভৰাই থয়, অযথা বস্তু ভৰাই থয়। এতিয়া পৰমাত্মাৰ বাণী চলে ইয়াত। গতিকে এই বাণী যেনে কোনোবাই যদি খেতি পথাৰলৈ যায়, কৃষক অথবা বনুৱাই নিত্য নিয়ম তাতেও কৰিব পাৰি। মোবাইল থাকেই, কাম কৰি কৰি মোবাইল অন কৰি ল'লে, কামো কৰি আছে, নিত্য নিয়মো কৰি আছে, মন্ত্ৰও কৰি আছে, কাণত এয়াৰফোন লৈছে, বহুত সুবিধা দিছে দাতাই।
গতিকে প্ৰভাৱ পৰিব সকলোৰে ওপৰত। যেনেকৈ খেতিয়কে ধৰক হাল বাই আছে, শস্য সিঁচি আছে, কিছুমানেতো ধপাত বিৰি এনেকৈ লৈ খাই কাম কৰে। এফালে ধপাতৰটো যি বাসনা সেয়া জাগিব, আৰু এজন ভগৱানৰ ভগত পৰমাত্মাৰ মন্ত্ৰ কৰি কৰি শস্য সিঁচে, খোৱাজনৰ ওপৰতো প্ৰভাৱ পৰিব ইয়াৰ। যিয়ে সি শস্য খাব, গতিকে সেই বাণীৰ বাবে পৰিৱেশত যি বিয়পিব, পৰিৱেশত যি প্ৰভুৰ বাণী বিয়পি পৰিব, তেতিয়া সৰু ডাঙৰ সকলোৱে তাৰি চৰ্চা কৰিব। কোনোবাই বাণী কৈ আছে, राम नाम रटते रहो जब तक घट में प्राण, देते दीन दयाल के बनक पड़ेगी कान। ভগতৰ সন্তানেতো এই বাণী ক'ব, তেতিয়া ওচৰৰ পাজৰৰ ল'ৰা ছোৱালীৰ ওপৰতো প্ৰভাৱ পৰিব। এই প্ৰকাৰে পৰমাত্মাই কৈছে যে এই কলি যুগত সমগ্ৰ সৃষ্টিয়ে এই সত্য নাম প্ৰাপ্ত কৰিব, আৰু মোৰ সন্তানসকলে ভক্তি কৰিব, আৰু সকলোৱে পাৰ হ'ব। बोलो सतगुरुदेव। গতিকে পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি সৎভক্তি নাপাওঁ, সঁচা সৎগুৰু নাপাওঁ, আৰু পৰমাত্মাৰ জ্ঞান শুদ্ধ কৰি নাপাওঁ, তেতিয়ালৈ ভ্ৰমি ফুৰিম। আৰু পৰমাত্মাৰ মাৰ্গ পোৱাৰ পিছত আমি দৃঢ় বিশ্বাস ৰাখিব লাগে। कहते क्या होया हरि नाम लेते जब मन में ना विश्वास। যদি আপুনি নামো লৈছে কিন্তু পৰমাত্মাৰ ওপৰত বিশ্বাস নাই, তেন্তে ভক্তি বিফল হ'ব, সেই নামৰ লাভ নহ'ব। এজন ভগত, এজন ল'ৰা, এজন ডেকা ল'ৰা, তেওঁ আৰু তেওঁৰ পত্নীও আহিছিলে। তেওঁ পাইলট হয়। এনেকৈ তেওঁলোকে কথা পাতি আছিলে একলগ হৈ। তাৰে মাজৰ কোনোবাই কৈ আছিলে যে মই এইটো লাভ পালো, এনেকুৱা লাভ পালো। মই ক'লো ঠিক আছে, এতিয়া আৰম্ভহে হৈছে, ভগৱানে চাবা কি কি দিব তোমাক। তেতিয়া পাইলট ল'ৰাজনে কৈ আছিলে, সি পুত্ৰজনে কৈ আছিলে যে মোক যদি কোনোবাই এনেকৈ কয় আমাৰ গুৰুদেৱে দাসৰ নাম লৈ আৰু সূৰ্যটো হাতেৰে খামুচি ধৰিলে, তেতিয়া মই ক'ম একো ডাঙৰ কথা নহয়, এইটো সাধাৰণ কাম তেওঁৰ বাবে, তেওঁতো সকলো কৰিব পাৰে। গতিকে পুণ্যাত্মাসকল, ইমানখিনি দৃঢ় বিশ্বাস থাকিব লাগে ভগৱানৰ ওপৰত আপোনালোকৰ, তেতিয়াহে সফল হ'ব। এতিয়া যেনেকৈ যেতিয়ালৈকে আমি এই যথাৰ্থ জ্ঞান পোৱা নাছিলোঁ, এই সঁচা ভগৱান পোৱা নাছিলোঁ, তেতিয়া সকলোৱে ভ্ৰমিত কৰিছিল যে এনেকে নহয় এনেকে কৰিবা, সেইটোও মানি লৈছিলোঁ। যেতিয়া এই দাসৰ সেই জ্ঞান প্ৰাপ্ত হ'ল মোৰ পূজনীয় গুৰুদেৱৰ পৰা, আৰু এই নাম প্ৰাপ্ত হ'ল, তাৰপিছত দৃঢ়তাৰে ভক্তি কৰিলোঁ। দয়াটো তেওঁৰে আছিলে, যদিহে সৎগুৰুৱে কৃপা কৰে তেতিয়াহে ভক্তি কৰিব পাৰিব, নহ'লে কালে কৰিব নিদিয়ে। দাতা নিজৰ সন্তানৰ লগত আছে, সেইবাবেহে তেওঁলোকে ভক্তি কৰিব পাৰে, নহ'লে 100টা টেনচন সমস্যাৰ সৃষ্টি কৰি থৈছে বিনা অৰ্থে। প্ৰথমে টেনচনবোৰ শেষ কৰিব, অন্তৰৰ পৰা সহযোগ কৰিব, কিয়নো ভাঙি থৈছে কালে আমাক, একেবাৰে টুকুৰা টুকুৰকৈ ভাঙি থৈছে। কিছুদিনৰ পিছত আপোনাৰ মন খুলিব যে সঁচাকৈয়ে ভগৱানে এইটো সুখ দিলে, সেইটো সুখ দিলে, তাৰ পিছতহে মন দৃঢ় হ'ব। টাইম সময় নিশ্চয় লাগিব, কিন্তু এইটো কৰিহে এৰিব। গতিকে প্ৰথমে এই দাসে আগতে দাসক ভ্ৰমিত কৰিব পাৰিছিল, কাৰণ দাসৰ ইমান জ্ঞান নাছিলে। কোনোবাই যদি কিবা কথা কৈ দিয়ে তেতিয়া ভাবিছিলোঁ এইটো চাগে শুদ্ধই হয়, এনেকৈও ঠিকেই দেখোন। গতিকে ইয়াত পৰমাত্মা কবিৰ চাহেবে কয় যে ज्ञान संपूर्ण होया नहीं और हृदय नहीं छदाया, ये देखा देखी भक्ति का फिर रंग नहीं ठहरा। যেতিয়ালৈকে আমাৰ এই হৃদয়ত জ্ঞানে স্থান নল'ব, মানে আমাৰ হৃদয়ত আগ্ৰহ নাজাগিব সত্যতাৰ, তেতিয়ালৈ সকলোৱে ভ্ৰমিত কৰিব। যেতিয়া মোৰ জীৱনলৈ ইউটাৰ নাহিলে, তেনেকৈ হৈছিলে আগতে মোৰ ধৰ্মগুৰুৱে যিবোৰ জ্ঞান দিছিলে মই সঁচা বুলি মানিছিলোঁ, আৰু যেতিয়া দাসৰ লগত এই ঘটনা ঘটিল, আমাৰ ঘৰৰ ওপৰত এটা কোঠালি বেলেগকৈ বনোৱা আছিল, ভাড়াত দিছিলোঁ। তাতে এজন আৰ্য সমাধি মানে মহৰ্ষি দয়ানন্দৰ শিষ্য, তেওঁ পণ্ডিত আছিল। তেওঁ তাত ভাড়াত আছিলে, কথা বতৰা ভালেই আছিল, স্বভাৱ চৰিত্ৰও ভালে আছিল। দেখাত বহুত সৎ মানুহ যেন লাগিছিল, সৎটো আছিল, কিন্তু তেওঁৰ ভিতৰত অজ্ঞানতা আছিল। কিন্তু এই নামেৰে
এই জ্ঞানৰ আগতে পৰমাত্মাৰ জ্ঞানৰ আগতে যেতিয়া ভগৱানৰ চৰ্চা কৰিছিলোঁ তেতিয়া তেওঁ কৈছিলে যে এনেকৈ নহয় এনেকৈ আমি মানি লৈছিলোঁ। তেওঁ অলপ বয়সস্থ আছিল, সেইবাবে ভাবিছিলোঁ যে ঠিকেই কৈছে চাগে। যেতিয়া দাসৰ এই জ্ঞান হ'ল তাৰে আগতে যেতিয়া তেওঁৰ লগত চৰ্চা হৈছিল মই শুনিছোঁ দ্ৰৌপদীৰ বস্ত্ৰ দীঘল কৰি দিছিলে ভগৱানে, মানে শাৰী দীঘল কৰি দিছিল। তেওঁ কৈছিলে নহয় এনেকুৱা কোনো কথা নাই, ইয়াতো কেৱল পাখণ্ডসকলৰ মিছা কথা, এনেকুৱা কোনো কথা নাই। তেতিয়া আমিও মানি লৈছিলোঁ কাৰণ আমাৰ দৃঢ়তা নাছিলে। কিন্তু এদিন এনেকুৱা দয়া হ'ল দাসৰ যে যেতিয়ালৈকে ভগৱানে আমাৰ লগত কোনো আচৰিত কাম নকৰে তেতিয়ালৈকে আমাৰ মনটোৱে নামানে, না ভক্তি কৰিব দিয়ে না দৃঢ় হ'ব দিয়ে। এতিয়া দাসে যেনেকৈ এখন ভক্তিবোধ কিছু কিতাপ বনাইছিলোঁ চন 1988 দাসে নাম পাইছিলে 1989 আৰু 90ৰ কথা। আৰু এটা বেলেগকৈ পূজাস্থলো বনাইছিলোঁ 5.5 বাই 15 ফুটৰ গেলাৰীত ওপৰত ছেকেণ্ড ফ্ল'ৰত। সন্মুখত খিৰিকী আছিল, ভাবিছিলোঁ বতাহ ভালদৰে সোমাব, তাতেই মই ফটো ইত্যাদি লগাই মন্দিৰ টাইপ বনাই ল'লোঁ। যেতিয়া সি ঘৰটো বনাই আছিলোঁ চহৰৰ পৰা বাহিৰত আছিলে, তেতিয়া মই লোহাৰ জাল আনিছিলোঁ মহৰ পৰা বাচিবলৈ যে জাল লগোৱা হয় খিৰিকীবোৰত। কিবা কাৰণত মোৰ ভুল হৈ গ'ল, নাইবা কিবা কাৰণত কাম কৰা মানুহজনৰেই ভুল হ'ল। 8 ইঞ্চি সৰু জাল কাটি দিলে সন্মুখাসন্মুখীকৈ থকা। মই তেনেকৈ ৰৈ আহিলোঁ আৰু ল'ৰা ছোৱালীক ক'লোঁ যে লোৱা লগাই দিয়া। ঘৰটোতো হৈ গৈছিলে, কেৱল সেইখন লগাবলৈ আছিলে। যেতিয়া লগাবলৈ গ'ল ডাঙৰ ল'ৰাটো আৰু ভাড়াতীয়াও আছিলে, আন বিহাৰৰ আছিল। যেতিয়া দুয়োজনে লগ হৈ লগাব ধৰিলে তেতিয়া ক'লে যে এইখনটো সৰু হৈছে, আৰু সৰুও কম নহয়, 8-9 ইঞ্চি দীঘলকৈতো ঠিকেই আছিলে, কিন্তু পথালিকৈ সৰু হৈছিলে। পথালিকৈ মই চালোঁ যে হয়তো সঁচাকৈয়ে। আনখন চাওঁতেও একেই পালোঁ, সন্মুখাসন্মুখীকৈ থকা খিৰিকীকেইখন একেই আছিলে। মই ভাবিলোঁ যে সেইখন এতিয়া মেৰিয়াই থৈ দিওঁ, গতিকে ষ্টৰত থৈ দিলোঁ ওপৰত। যদি মই উভতাই লৈ যাওঁ তেতিয়া নল'ব, ক'ব মোৰ কি কামত আহিব। মই ইমান তৰ্ক কৰি ভাল নাপাওঁ, থৈ দিলোঁ। তাৰপিছত এই দাসে এই ভক্তিবোধখন বনালে। সেই সময়লৈ দাসৰ দীক্ষা দিয়াৰ আদেশ নাছিলে। 1994ত সেই দাসৰ আদেশ হ'ল। 6 বছৰলৈকে দাসে সেৱা কৰিলে, ভকতসকলক বুজাইছিল, গুৰুদেৱৰ ওচৰলৈ নি দীক্ষা দিয়াইছিলোঁ। তাৰপিছত তেওঁৰ দয়া হ'ল, আদেশ দি দিলে দাসক হঠাতেই যে আজিৰ পৰা তুমি গুৰু হ'বা। আৰু আজিৰ পিছত সকলোকে কৈ দিলে যে এওঁৰ পৰা উপদেশ ল'বা। যিমানবোৰ শিষ্য আছে যে এওঁক যদি গুৰু নামানা তেন্তে মোৰো কোনো নহয়। এতিয়া ইমান ডাঙৰ দায়িত্বৰ কাম যেতিয়া হঠাৎ দাসক দিলে তেতিয়া ঘামি গ'লোঁ মই। তেওঁ বুজি পালে যে সি ভয় খালে আৰু ক'লে যে পুত্ৰ ভয় নকৰিবা, মই তোমাৰ লগত থাকিম, আৰু বিশ্বত তোমাৰ সমান সন্ত নাথাকিব, গোটেই বিশ্বতেই নাম হ'ব। সেই সময়ততো মোৰ এনেকুৱা লাগিল যে নিজৰ সন্তানকতো সকলোৱে উৎসাহ দিয়ে, সকলোৱে নিজৰ সন্তানৰ ভালটো কামনা কৰে যে ডাঙৰ হ'লে অফিচাৰ হ'ব, মোক শুশ্ৰূষা কৰিব। মই জানিছিলোঁ মই কেনেকুৱা সন্ত, মই কি কৰিব পাৰোঁ, কিন্তু সেই সমৰ্থবানৰ বচনেৰে এই সকলোবোৰ সফল হৈছে। দেখিছে বৰ্তমান বিশ্বত সন্তান নামৰ বস্তু নাই। আপোনালোক বালক নহয়, এডুকেটেড। সকলো ইতিহাস আপোনাৰ সন্মুখত থৈ দিলোঁ। আৰু এই দাসক সেই জ্ঞান কবিৰ ভগৱানে দিছে আৰু মোৰ গুৰুদেৱৰ আশীৰ্বাদেৰে ফলিছে। গতিকে মই আগতে কি কৰিছিলোঁ, এই দাসে কিতাপ বনালে আৰু আমাৰ গুৰুদেৱে ফ্ৰীতে দিছিলে সকলোকে যিয়ে তেওঁৰ পৰা উপদেশ লৈছিলে। গতিকে মই 5000খন কিতাপ বনালোঁ আৰু থৈ দিলোঁ। আমাৰ গুৰুদেৱ বেছিভাগ সময় তালবন্দী ভাই পঞ্জাৱত আছিলে। এখন সৰু ফৰজপুৰ জিলাত এখন চহৰ আছে অঞ্চল বৰবালাৰ দৰে, তাত বেছিভাগ সময় আছিল। আৰু 3-4খন আশ্ৰম আছিলে ইয়াত। নজৰপুৰত আছিলে এখন আশ্ৰম, নাজবন্দীত এখন, মুঘত আছিলে এখন, খান্নাত, কিন্তু বেছিভাগ সময় তলবন্দীতেই আছিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল,
বছৰ বছৰ ধৰি পূজা পাঠ, ব্ৰত উপবাস, জপ তপ, হোম যজ্ঞ আৰু তীৰ্থযাত্ৰা কৰাৰ পিছতো যদি জীৱনৰ দুখ কষ্ট কমাৰ সলনি বাঢ়ি যায় তেন্তে মানুহে ক'ত যাব? দৰ্শকসকল, বিহাৰৰ নিবাসী প্ৰীতি দাসীৰো জীৱনো ঠিক তেনেকুৱাই আছিল। বহু ধৰণৰ সাধনা কৰাৰ পিছতো তেওঁ নাপালে প্ৰকৃত শান্তি। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে তেতিয়াৰ পৰা তেওঁৰ জীৱনত আহিল আশ্চৰ্যজনক পৰিৱৰ্তন। আচলতে এনে কি জ্ঞান পালে যাৰ দ্বাৰা তেওঁ লাভ কৰিলে শাৰীৰিক মানসিক সুখ আৰু প্ৰকৃত শান্তি? আহকচোন শুনো প্ৰীতি দাসীৰ অনুপ্ৰেৰণাদায়ক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ। সৎ চাহেব। কি নাম আপোনাৰ? প্ৰীতি দাসী। প্ৰীতি, আপুনি ক'ৰ পৰা আহিছে? নালন্দা জিলা হিলচাৰ পৰা আহিছোঁ। প্ৰীতি, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 2019-ত। প্ৰীতি, আপুনি এতিয়ালৈ কি কি ভক্তি সাধনা কৰিলে? ছাৰ, ভক্তি সাধনাটো মই কৰা নাছিলোঁ কিয়নো মই বহুত বেমাৰত আছিলোঁ আৰু মানুহে কয় এই পূজা ইত্যাদি নকৰে, সেইকাৰণে তাই বেমাৰত আছে। গতিকে তেওঁলোকে কোৱাৰ বাবে তাৰপিছত মই দেৱী দুৰ্গা, কালী মাতা এওঁলোকক মই নাৰিকল ইত্যাদি উচৰ্গা কৰিবলৈ ধৰিলোঁ আৰু তথাপিও মোৰ স্বাস্থ্য ভালৰ ফালে অহা নাছিল। তাৰ পাছত মোৰ ঘৰৰ ওচৰত এজনী বাইদেউ থাকে ওচৰৰে, তেওঁৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক সুধিলোঁ যে আপুনি এইবোৰ কি কৰে? সৎ চাহেব কি? আপুনি নখতো নখ পালিচ নলগায়? মই তেওঁক প্ৰশ্ন সুধিবলৈ ধৰিলোঁ আৰু তেতিয়া তেওঁ ক'লে যে মই পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰোঁ, যি বৰ্তমান সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত হিচাৰলৈ আহিছে। মই ক'লোঁ যে বাইদেউ আপুনি এটা কাম কৰক, মোকতো ডক্টৰে হাত দাঙি দিছে আৰু মই সুস্থ হ'ব বিচাৰোঁ। মোৰ এই কেঞ্চাৰৰ দৰে বেমাৰ ঠিক কৰি দিবনে? গতিকে সেই সময়ত মই প্ৰায় 20জনমান ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, যেনে ধৰক IGMS, কংকৰবাগত এজন সন্তোষ নামৰ ডক্টৰ আছে, তেওঁৰ ওচৰলৈ গ'লোঁ। তেওঁ ক'লে যে এবাৰতো আপোনাক অপাৰেশ্যন কৰাইছোৱেই, গতিকে আকৌ এবাৰ সেই বস্তুটোৰে অপাৰেশ্যন কৰা নহ'ব। ফিচাৰ আছিলে মোৰ, সেয়া কেঞ্চাৰৰ দৰে বেমাৰ, আৰু ক'লে যে এই বস্তুটোৰ অপাৰেশ্যন নহ'ব, চিকিৎসা নাই ইয়াৰ, আপুনি খুব বেছি 6 মাহ জীয়াই থাকিব আৰু তেতিয়ালৈ আপুনি ঔষধ খাব লাগিব। না মই বহিব পাৰিছিলোঁ, মই শুয়েই আছিলোঁ, বিষত কেঁকাই আছিলোঁ। ফিচাৰ এনেকুৱা এটা বেমাৰ যিটো হ'লে এনিটাইম বিষেই হৈ থাকে। মোৰ বহুত বিষ হৈছিলে। সেই সময়ত মই একোৱে বুজি পোৱা নাছিলোঁ যে মই কি কৰোঁ। বিষতে মই সচেতন অৱস্থাত নাছিলোঁ বিষৰ কাৰণে। গতিকে যেতিয়া মই সেই বাইদেউগৰাকীৰ লগত কথা পাতিলোঁ, বাইদেৱে ক'লে যে তুমি পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰা, তুমি পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰা, তেওঁ কেঞ্চাৰ কি, কেঞ্চাৰতকৈ ডাঙৰ বেমাৰ ঠিক কৰিব পাৰে, তুমি তেওঁৰ শৰণলৈ যোৱা। তেতিয়া ক'লোঁ যে আপুনি মোক লৈ ব'লক, মই ক'লৈ যাব লাগিব? তেতিয়া তেওঁ ক'লে যে নামদান চেণ্টাৰ এটা আছে পাটনাত, যাতে ডুমৰি। ক'লোঁ যে মোক তালৈ লৈ ব'লক আৰু পৰমাত্মাৰ পৰা নাম উপদেশ দিয়ক। তেতিয়া তেওঁ মোক জ্ঞান গংগা কিতাপখন দিলে। গতিকে জ্ঞান গংগা কিতাপখন মই সেই অৱস্থাত নাছিলোঁ যে মই জ্ঞান গংগা কিতাপখন পঢ়িব পাৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল, যেতিয়া মই কিতাপখন ঘৰলৈ লৈ গ'লোঁ আৰু এনেই শুই মই সেই কিতাপখন পঢ়িলোঁ আৰু পঢ়ি মই তেতিয়া এনেকুৱা চমৎকাৰ হোৱা দেখিলোঁ যে মোৰ যি বিষ আছিল আধা কিতাপ পঢ়াৰ পিছতেই ঠিক হৈ গ'ল। তাৰপিছত মই আকৌ তেওঁৰ ওচৰলৈ গ'লোঁ, আমাৰ ওচৰৰ যি বাইদেউগৰাকী আছিল তেওঁৰ ওচৰলৈ আকৌ গ'লোঁ। তেতিয়া তেওঁ আৰু এখন কিতাপ আকৌ দিলে, জীয়াই থকাৰ পথ, আৰু ক'লে যে তুমি এইখনো পঢ়িবা, কাৰণ জ্ঞান হোৱাটো বহুত প্ৰয়োজনীয়। তাৰপিছত যেতিয়া মই কিতাপখন পঢ়িলোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল যে মোক নাম উপদেশ দিয়াৰ বাবে মোক বাইদেউগৰাকীয়ে ইয়ালৈ ডুমৰিলৈ লৈ আহিলে। তালৈ গৈ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। প্ৰীতি, আপোনাৰ যি সমস্যা আছিল, যি বেমাৰ আছিল, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সমস্যা আৰু বেমাৰ ভাল হ'লনে? ছাৰ, বেমাৰতো চিন চাবেই নাই বৰ্তমান মোৰ লগত। এনেকুৱা লাগে যেন মোৰ কেতিয়াও বেমাৰ হোৱাই নাছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল যে আজি মই সুস্থ, আৰু মোৰ ফিচাৰ বেমাৰ হৈছিল।
যি কেঞ্চাৰৰে ৰোগ হয় আৰু ডক্তৰেতো মোক হাত দাঙি দিছিলে যে যোৱা। আৰু মোৰ যি হাজবেণ্ড তেওঁ ক'লে যে যিহেতু তুমি নাবাচা গতিকে তোমাৰ নামত খৰচ কৰাটো ব্যৰ্থ। আমাৰ প্ৰায় 10-12 লাখ টকা খৰচ হৈ গৈছিলে। মোৰ সকলোবোৰ বস্তুৱে শেষ হৈ গৈছিলে আৰু মোৰ এনেকুৱা লাগিছিল যেন মোৰ সকলো শেষ হৈ গ'ল। মোৰ কাৰণে একো বাকীয়েই থকা নাই। মোৰ সৰু সৰু 2টা সন্তান আছে। যেতিয়া সিহঁতলৈ চাওঁ মোৰ এনেকুৱা লাগিছিল যেন পৃথিৱীত মোৰ একোৱেই বাকী নাই। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ মোৰ ভগৱান। আজি তেওঁৰ দয়াত মই একেবাৰে সুস্থ। আৰু কি ক'ম মই ভগতদেৱ, তেওঁতো সৰু সুৰা লাভ দিয়েই থাকে। পৰমাত্মাই দয়া কৰিছে, সন্ত ৰামপালদেৱ মহাৰাজদেৱে দয়া কৰিছে। ডক্তৰে কৈছিলে যে 6 মাহৰ পিছত তুমি মৰি থাকিবা। আৰু 6 মাহৰ পিছত মোৰ এনেকুৱা লাগিছিল যেন মই মৰিয়েই থাকিম। গতিকে যেতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ ভক্তি কৰিলোঁ, মই কওঁ যে মোৰ এনেকুৱা লাগিল মই কিবা অমৃতহে পাইছোঁ। আৰু মই ঘৰলৈ গৈ সকলোবোৰ ঔষধ আৰু ৰিপৰ্ট সকলোবোৰ পেলাই দিলোঁ, জ্বলাই দিলোঁ যে আৰু মই ঔষধ খোৱাৰ কোনো প্ৰয়োজন নাই। আজি মোৰ 2.5 বছৰ হ'বলৈ গৈ আছে ছাৰ। আজিলৈ মই 1 পইচাৰো ঔষধ খোৱা নাই। মোৰ গুৰুদেৱৰ এনেকুৱা কৃপা। আৰু 16 দিনত যেতিয়া মই নাম উপদেশ লৈ ঘৰলৈ আহিলোঁ তেতিয়া মোৰ হাজবেণ্ডে ক'লে যে মোৰ দ্বাৰা এইবোৰ নহ'ব। তেওঁ একেবাৰে নাস্তিক আছিলে। 7টা দিনেই ননভেজ খাইছিল, নিচা কৰিছিল। এয়াতো তেওঁৰ অভ্যাসেই আছিল। আৰু মোক কৈছিলে যে বেমাৰ তোমাৰ হৈছে, তুমি ঠিক হৈ যোৱা। যেতিয়া পৰমাত্মাৰ দয়াত মই সুস্থ হৈ গ'লোঁ, মাত্ৰ সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল, মালিকৰ এনেকুৱা দয়া হ'ল যে 16 দিনৰ পিছতেই মোৰ হাজবেণ্ডে পৰমাত্মাৰ পৰা নাম উপদেশ ল'লে আৰু আজি তেওঁ ভক্তি কৰি আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল। আজি আমি সমগ্ৰ পৰিয়াল, মোৰ 2টা সন্তান, মোৰ হাজবেণ্ড আৰু মই চাৰিওটাই পৰমাত্মাৰ দয়াত ভক্তি কৰি আছোঁ। আজি আমি বহুত সুখী। আগতে আমাৰ ঘৰত হাই কাজিয়াও হৈছিলে বহুত, কাৰণ মই বেমাৰত পৰি আছিলোঁ। বেমাৰৰ কাৰণে মোৰ হাজবেণ্ডে কৈছিলে যে মোৰ ঘৰ যাবলৈ মনেই নাযায়, দিনে ৰাতিয়ে কেকায়ে থাকা। আজি মোৰ সেই জীৱনে হাঁহি ধেমালিৰ মাজেৰে পাৰ হৈ আছে। মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ এই বেমাৰ মাত্ৰ 32 বছৰ বয়সতেই লাগি গৈছিল। এই বেমাৰ এনেকুৱা লাগিছিল যেন মোৰ জীৱনটো কি ইমানেই, কিন্তু নহয়। যেতিয়া মন্দিৰলৈ পূজা কৰিবলৈ গৈছিলোঁ লাগিছিল যেন ভগৱান নায়েই, এইবোৰ কেৱল মাটিৰ মূৰ্তিহে, শিলৰ মূৰ্তি। কিন্তু নহয়, ভগৱান আছে আৰু তেওঁ এতিয়াও আছে, হিচাৰলৈ আহিছে। আৰু তেওঁৰ নাম সন্ত ৰামপালদেৱ মহাৰাজ। যাওক, নিজৰ মুক্তি কৰক পৰমাত্মাৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে, বিশেষকৈ মহিলাই, তেওঁলোকক আপুনি কি ক'ব? ছাৰ, মই উপদেশ দিবলৈ বা কাকো একো কোৱাৰ যোগ্য নহয়। কেৱল নিজৰ ভাই ভনীসকলক বিনম্ৰ নিবেদন এইটোৱেই কৰোঁ যে আপোনালোক আহক আৰু পূৰ্ণ পৰমাত্মা আহিছে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত, তেওঁৰ দ্বাৰা নিজৰ জীৱনৰ কল্যাণ কৰাওক। যিসকল দৰ্শকে টিভিত এই প্ৰগ্ৰেমটো চাই আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কি কৰিব লাগিব? ভগতদেৱ বহুত চেনেলত পৰমাত্মাৰ সৎসংগ মানে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। তাত বহুতকেইটা ফোন নম্বৰ দিয়া থাকে। এতিয়াতো পৰমাত্মাৰ দয়াত ফেচবুক, টুইটাৰ, হোৱাটছআপ সকলোতে সেৱা চলি আছে পৰমাত্মাৰ। আৰু তাত বহুতকেইটা নম্বৰ দিয়া থাকে। তাৰ পৰা নম্বৰ লৈ তাত ফোন কৰক। ওচৰত য'ত নামদান কেন্দ্ৰ আছে তালৈ গৈ নাম উপদেশ লওক আৰু নিজৰ জীৱনৰ কল্যাণ কৰাওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528